বান পৰিস্থিতিৰ কথাবোৰ আমি ধাৰাবাহিকভাৱে কৈ আহিছোঁ, যি আচলতে যোৰহাট জিলাৰ বান বিভীষিকা। এই বিভীষিকাই কেৱল পৰিয়ালেই নহয়, কেৱল বানাক্ৰান্ত ৰাইজকেই নহয়, এই আচলতে প্ৰলয়ংকৰী বানে বহু চৰকাৰী প্ৰতিষ্ঠান, বহু শিক্ষানুষ্ঠান প্ৰায় নিশেষ কৰি থৈ গৈছে। মূলতঃ পূব যোৰহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়ক। এই মহাবিদ্যালয়খনৰ ভিতৰৰ পৰিৱেশ দেখিলে আপুনিও তবত মানিব কিমান ভয়ংকৰ আছিল এই বান। প্ৰতিটো কোঠা প্ৰায় নিশেষ কৰি থৈ গ'ল এই বানে। কোনো আচবাব বা ইয়াৰ যিসমূহ আচলতে গ্ৰন্থাগাৰৰ বহু শ গ্ৰন্থ ইতিমধ্যে এই পানীত নষ্ট হৈ গ'ল। আৰু তাতোতকৈ ডাঙৰ কথা যে এই মহাবিদ্যালয়ৰ চাৰিবেৰাৰ 3খনকৈ ৱাল ইতিমধ্যে প্ৰবল সোঁতত ভাঙি গৈছে। আৰু যিসমূহ আচলতে তেওঁলোকৰ কম্পিউটাৰৰ পৰা আৰম্ভ কৰি যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহো নষ্ট হৈ গৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিজয় কৃষ্ণ পাচনি ছাৰ আছে, মই ছাৰ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু পৰিস্থিতিৰ কথা আমি দেখিছোঁৱেই, স্বচক্ষে দেখিছোঁৱেই, কিমান ক্ষয় ক্ষতি হৈছে অকণমান জনাব নেকি? এতিয়া বৰ্তমান মই আজি আহি যিটো দেখিছোঁ, যথেষ্ট পৰিমাণৰ ক্ষয় ক্ষতি হৈছে। ই 10-15 লাখৰ ভিতৰত হয়তো ক্ষয় ক্ষতি হ'ব। আমাৰ যথেষ্ট কম্পিউটাৰ লষ্ট হ'ল, এটা জেনেৰেটৰ সম্পূৰ্ণ লোকচান হৈ গুচি গ'ল, 100 মিটাৰমান ৱাল আমাৰ ভাঙি লৈ গুচি গ'ল, মাইক ছিষ্টেমটো গোটেই ডেমেজ কৰি পেলালে পানী সোমাই পেলাই। তাৰ বাদেও যিমানবিলাক ইনভাৰ্টাৰ আছিলে সকলো ইনভাৰ্টাৰ বেয়া হৈছে। যিমানবিলাক পানীৰ মটৰ আছিলে, 8টা পানীৰ মটৰ আছিলে, সকলো মটৰ আমাৰ ডেমেজ হ'ল। তাৰ বাদেও ভিতৰত লাইব্ৰেৰী আজি গৈ ৰেকবিলাকত চালোঁ, ন্যূনতম 2,000 পৰা 3,000মান কিতাপ তাত লোকচান হৈছে। ডিপাৰ্টমেণ্টবিলাকত লোকচান হৈছে। তেখেতসকল আহিব আজি, এতিয়ালৈকে আমি খুলি চাব পৰা নাই। তাৰ বাদেও আমাৰ IQAC লোকচান হৈছে। আৰু আমাৰ যি গেষ্ট হাউচ আছে, গেষ্ট হাউচত যথেষ্ট পৰিমাণে তাত বিছনাৰ পৰা আৰম্ভ কৰি যি আছিলে এইবিলাক টোটেল লোকচান হৈছে। ফ্ৰিজ লোকচান হৈছে, ইনভাৰ্টাৰ লোকচান হৈছে। আৰু লগতে আমাৰ যিবিলাক কিছুমান ফাইল তলত থৈ দিয়া আছিল, অতি গুৰুত্বপূৰ্ণ ফাইল, সেই ফাইলবিলাক তিতি গৈছে। আমাৰ কমন ৰুমত 6-7 যোৰ চোফা আছিলে, সেই চোফাবিলাক গোটেই পানীত তিতি বৰবাদ হৈ গুচি গ'ল। এতিয়া আমি দেখিছোঁ যে এখন মানে বহুত দুখ লাগিছে। আহি কি কৰিম এতিয়া, কি নকৰিম মই ভাবি নাই পোৱা। যথেষ্ট পৰিমাণে ক্ষয় ক্ষতি হৈছে। ৰুমত দেখিছোঁ প্ৰায় একাঠুৰ ওপৰত 2-2.5 ফুটলৈকে ৰুমবিলাকত পানী হৈছে। গোটেই বোকা হৈ গ'ল ৰুমবোৰ, গোটেই পলস পৰি গ'ল। এতিয়া এইবিলাক হয়তো চফা কৰোঁতে 7 দিন বা 8 দিন কমেও লাগিব, য'ত হয়তো আমাৰ 1.5 পৰা 2 লাখ টকা কেৱল লেবাৰ পে'মেণ্ট কৰিব লাগিব এইবিলাক চাফা কৰিবলৈ। তাৰ বাদেও আমাৰ ফাৰ্মৰ ওচৰত প্ৰায় 30 মিটাৰ ৱাল ভাঙি লৈ গুচি গ'ল। সেইটো আমাৰ ডাঙৰ বিপদ হৈছে। ফাৰ্মত আমাৰ ফিচাৰী আছে, পিগাৰী আছে, এইবিলাক লৈ এতিয়া আমাৰ ডাঙৰ সমস্যা হৈছে। সেইটো কাৰণে হয়তো ৰাতি এজন নতুন চকীদাৰ আজিৰ পৰা আকৌ দিব লাগিব, তেখেতক এক্সট্ৰা দৰমহা পে' কৰিব লাগিব সেইবোৰ চোৱাৰ কাৰণে। গতিকে আমাৰ যি ৱাৰ্ডেন কোৱাৰ্টাৰ আছিলে, 2টা তলৰ ৱাৰ্ডেন কোৱাৰ্টাৰটো যথেষ্ট ক্ষতি হৈছে। তেখেতৰ বিচনা, আচবাব পত্ৰ, ফ্ৰিজ, ৱাশ্বিং মেচিন, সকলোবিলাক বস্তুৱে ধ্বংস হৈ গুচি গৈছে। আৰু এতিয়া মই যদি ভাবিছোঁ, অনুমান কৰিছোঁ 10 পৰা 15 লাখ টকা আমাৰ এইবিলাক বস্তু ঠিক কৰোঁতে ন্যূনতম খৰচ হ'ব। ধন্যবাদ জনাইছোঁ ছাৰ। ইতিমধ্যে আমি দৃশ্যসমূহ দেখুৱাইছোঁ। এতিয়াও ভিতৰত পানী আছে, বোকা আছে, পলস আছে। আৰু এই পলসে বহু গ্ৰন্থ ইতিমধ্যে অধ্যক্ষ ডাঙৰীয়াই কথাখিনি কৈছেই, 3,000 পৰা 4,000 গ্ৰন্থ ইতিমধ্যে নষ্ট হৈ গৈছে। আৰু এইসমূহ কেনেধৰণে মোকাবিলা কৰিব, এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ কাৰণে এটা আন এক প্ৰত্যাহ্বান আহিছে। যিহেতু আন্তঃগাঁথনিৰ পৰা আৰু একেবাৰে আন যিসমূহ আনুষাংগিক আচবাবলৈকে সকলো প্ৰায় বিধ্বস্ত কৰি পেলাইছে। ছাৰ কিবা ক'ব বিচাৰিছে? আমাৰ এইখিনিতে আৰু এটা সংযোজন কৰি দিওঁ। আমাৰ যিটো বুক বেংক আছিলে, বুক বেংক আমাৰ সম্পূৰ্ণৰূপে ডুবি গ'ল। আৰু সেইপিনে পানীৰ যিমান বৃহৎ সোঁত গৈ পেলাই গোটেই আমাৰ আলমাৰি চালমাৰি য'ত যিমান আছিলে ভাঙি, কিতাপ পত্ৰ তাত থকা সকলো বুক বেংকে নাইকিয়া কৰি দিলে। গোটেই চকী টেবুল উটুৱাই মানে গোটেই ভাঙি গোটেই শেষ কৰি পেলালে। তাত 4টা আলমাৰি আছিলে, গোটেই 4টাই বানৰ সোঁতে ভাঙি পেলাই নষ্ট কৰি পেলালে। ধন্যবাদ জনাইছোঁ ছাৰ। এনেধৰণেই এতিয়া আমি বিভিন্ন প্ৰান্তত গৈছোঁ যে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ দৰেই আৰু বহুকেইটা চৰকাৰী শিক্ষানুষ্ঠানত আজি এই বিধ্বস্ত প্ৰায় অৱস্থা। এইখিনি বানৰ পিছত
কেনেধৰণে মোকাবিলা কৰিব পৰা যাব বহু গুৰুত্বপূৰ্ণ ইতিমধ্যে কৈছেই যে বহু গুৰুত্বপূৰ্ণ ফাইল আছিলে যিসমূহ ফাইল সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে এই আৰু কম্পিউটাৰসমূহো বহুকেইটা কম্পিউটাৰ ইতিমধ্যে শেষ হৈ গৈছে আৰু যিটোৱে নেকি এতিয়া এই মহাবিদ্যালয়খনক যথেষ্ট চিন্তিত কৰিছে যথেষ্ট তেওঁলোকৰ বাবে আন এক প্ৰত্যাহ্বান আহি পৰিছে